তো এই মুহূৰ্তত যেহেতু কালিৰ প্ৰসংগটোক লৈ আমি আলোচনা কৰি আছিলোঁ নিউজত সবিস্তাৰে আসাম পাব্লিক টকছৰ অধ্যক্ষ অভিজিৎ শৰ্মা ডাঙৰীয়া আজিৰ দিনটোত আপুনি সংবাদমেল আয়োজন কৰিছিল বিকাশ অসম আমাৰ লগত সংযোজিত হৈ আছে এয়াৰ ভিয়া আছে মই পোনে পোনে যাব বিচাৰিছোঁ অভিজিৎ শৰ্মা আপোনাৰ ওচৰলৈ যেহেতু আপুনি আজিৰ দিনটোত সংবাদমেল আয়োজন কৰিছিল আৰু গোটেই প্ৰক্ৰিয়াটোক লৈ পেলাই আপুনি মত পোষণ কৰিছিল বা নিজৰ ক'ব লগাখিনি সদৰি কৰিছিল অভিজিৎ শৰ্মা ডাঙৰীয়া মই আপোনাৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিছোঁ আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাৰ ন্যায় লাগে তেনে প্ৰেক্ষাপটত কালি যি ঘটনা আমি দেখিলোঁ অভিযুক্তক লৈ যোৱা হৈছে কোনো নথকা সেই কাৰাগাৰলৈ তাকে লৈ ৰাইজে আপত্তি দৰ্শাইছে ৰাইজৰ কথা ৰাইজে কাৰাগাৰ ভাল বস্তু নহয় কাৰাগাৰত বেয়া মানুহেই থাকে দুখীয়েই থাকে তাৰ পিছতো ৰাইজে সেই নিৰ্দিষ্ট নতুন কাৰাগাৰখনত এইকেইটা মানুহক ৰখাৰ পক্ষপাতি নহয় আৰু সেই কৰিবলৈ যাওঁতে স্বতঃস্ফূৰ্ত প্ৰতিবাদ সাব্যস্ত হ'বলৈ যাওঁতে তাত গুলীচালনা হৈছে আৰক্ষীয়ে নিজৰ নিয়ন্ত্ৰণ জনতাক নিয়ন্ত্ৰণ কিদৰে কৰিব লাগে সেয়া পাহৰি গৈছে ভূঞা ডাঙৰীয়া আপোনাৰ ক'ব লগাখিনি ক্ষমা কৰিব শৰ্মা ডাঙৰীয়া চাওক গোটেই ঘটনাটো যোৱাকালি নহয় পৰহিৰ পৰা আৰম্ভ হৈছে পৰহি প্ৰথম ছ'চিয়েল মিডিয়াত আমি জেলখন দেখা পালে মানুহে আটক ধুনীয়া অট্টালিকাৰ নিচিনা এখন জেল তেতিয়া মানুহে ভাবিলে যে এই জেলখনত থ'ব নেকি প্ৰথম মানুহৰ এটা সন্দেহ হ'ল ৰাতিপুৱা যেতিয়া অপৰাধী কেইজনক জেল CIDৰ কাষ্টাডিৰ পৰা লৈ আহিলে আপুনি লক্ষ্য কৰিছে চাগে শ্যামকানু মহন্ত 14 দিন জেলত থকাৰ পিছত তেওঁ দাড়ি চাৰি গজিব লাগিছিল কিন্তু তেওঁ একদম ক্লিন ছেভ হৈ আছে মুখত একদম নৱৰত্ন মূৰত নৱৰত্ন তেল লগাই একদম দাড়ি চুলি আচুৰি ধুনীয়াকৈ লৈ অহা হৈছে সেইটোত মানুহৰ এটা সন্দেহ হ'ল যে এই কেইজন মানুহ জেলৰ কাষ্টাডিত আছিল 14 দিন নে তেওঁলোকে এটা ধুনীয়াকৈ ওলাই লৈ অহা হৈছে কোল্ড ড্ৰিংকছৰ কথা আহিল তাৰপিছত যেতিয়া বাস্কালে লৈ যোৱা গ'ল প্ৰথমটো ইণ্টেলিজেন্স ফেইলাৰ বাস্কাত যে এনেকুৱা এটা ঘটনা ঘটিব চৰকাৰে নাজানে নেকি ইণ্টেলিজেন্সে গম পোৱা নাছিল নেকি কিয় সিকিউৰিটিটো টাইট কৰা হোৱা নাছিলে প্ৰথম ভুল দ্বিতীয় কথাটো হ'ল বাস্কাবাসীও আজি অকল বাস্কাত যে এই ঘটনাটো ঘটিছে তেনেকুৱা নহয় আজি যদি আপুনি কাৰ্বি আংলঙলৈ লৈ যায় এই দুৰ্দৰ্শ অপৰাধী কেইজন তাতো এনেকুৱা হ'ব গোলাঘাটত লৈ গ'লেও হ'ব শিৱসাগৰত লৈ চবতে হ'ব জুবিন অনুৰাগী চবতে আছে কোনো নিবিচাৰে যে এই দুষ্কৃতিকাৰীবিলাক এখন কোনোবা এখন ডিষ্ট্ৰিক্টৰ জেলত যোৱাটো কোনো নিবিচাৰে আৰু সেইকাৰণে এইটো হ'ল আৰু এটা কথা ঠিক যে আজি কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব মানে দমন সুৰত কথাবিলাক কয় জুবিন অনুৰাগীবিলাকক ধমকিৰ সুৰত কয় দমন সুৰত কয় এনেকৈ নহয় জুবিন অনুৰাগীবিলাকক মৰমেৰে বুজাব লাগিব মৰম কৰি বুজাব লাগিব যোৱাকালি ঘটনাটোৰ ক্ষেত্ৰত যিটো কয় যেতিয়া পুলিচ বিষয়াজনে লাঠিডাল লৈ গীতাৰ্থ দেৱ শৰ্মাই যেতিয়া ওলাই আহিছে আমি দেখিছোৱে সতীৰ্থ পুলিচজনৰ টুপিটো ওলাই গৈ কোপ মাৰিছে সিংঘম ষ্টাইলত যিটো কোপ মাৰিছে তাৰ পিছতে আৰম্ভ হৈছে গোটেই গণ্ডগোলটো এটা কথা ঠিক শিল দলিওৱাটো এনেকুৱা শিল দলিওৱা ঘটনা আমি অসমত প্ৰথম হৈছে চাগে আমি কাশ্মীৰত দেখিছিলোঁ তেনেকুৱা বা বেলেগ বেলেগ জেগাত দেখিছোঁ অসমত কিন্তু এইটো আচৰিত হ'ব লগা কথা শিল দলিওৱাটো কোনোপধ্যে মানি ল'ব নোৱাৰোঁ শিল দলিওৱাটো আমি কোনোপধ্যে মানি নলওঁ জুবিন অনুৰাগীয়ে কেতিয়াও মানি নলয় কিন্তু তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া এই গীতাৰ্থ দেৱ শৰ্মা যাৰ APSC কেলেংকাৰীৰ লগত জড়িত যাৰ চাকৰিটোৱে সন্দেহজনক বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত লিখা আছে যে দিছ মেনছ গীতাৰ্থ দেৱ শৰ্মা ৰোল নম্বৰ ফালানা হিজ জব ইজ কুৱেশ্যনেবল তেনেকুৱা মানুহ এজনক কিয় দায়িত্ব দিয়া হ'ল এই কথা কিন্তু এতিয়া কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে জুবিন অনুৰাগী নহয় এতিয়া জুবিন অনুৰাগী হ'বলৈ কি আমি চৰকাৰক সুধি ল'ব লাগিব নেকি যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি জুবিন অনুৰাগী হয়নে নহয় আপুনি কওক সব জুবিন অনুৰাগী সবেই জুবিন অনুৰাগী আৰু যদি মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে চৰকাৰৰ ফালৰ পৰা জুবিন অনুৰাগী হ'বলৈ তেতিয়াহ'লে আপুনি এটা SOP প্ৰস্তুত কৰক ক্ৰাইটেৰিয়া কিছুমান দিয়ক সেই ক্ৰাইটেৰিয়াখিনি মতে হ'ব নহয় তেনেকুৱা নহয় আৰু জুবিন অনুৰাগী যিবিলাক আছে তেওঁলোকক উঠি অহা ল'ৰা ছোৱালী বিশেষকৈ তেওঁলোকক মৰম কৰিব লাগিব লাঠিৰ কোবেৰে আপুনি এই সমস্যা সমাধান কৰিব নোৱাৰে তেওঁক মৰমেৰে কৰিব লাগিব আৰু মানুহে দেখি আছে নহয় শ্যামকানু মহন্তৰ ঘৰটো চিল কৰিছে কিন্তু ঘনীয়েকে সদায় সোমাই আছে সদায় CIDত আহে হাঁহি ওলাই আহে মানুহে এইবিলাক দেখি আছে মই আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বয়সৰ মানুহ আমি 30 বছৰ বয়সত মোবাইল লাৰিব পাইছোঁ কিন্তু আজি নতুন প্ৰজন্মইটো জন্ম হৈয়ে মোবাইল লাৰিছে এক্সেক্টলি এডভান্স তেওঁলোকক বুৰ্বক বনাব নোৱাৰোঁ আমি কোনোৱে নোৱাৰে বুৰ্বক বনাবলৈ আৰু জুবিনৰ হত্যা তেখেতে নিজে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে জুবিনৰ হত্যাৰ তদন্ত আৰু দোষী শাস্তি দিয়াটো কি অপৰাধ কৰিলে এইখিনি বিচৰাৰ কাৰণে কোনে কি অপৰাধ কৰিছে এইখিনি বিচৰাৰ কাৰণে
শৰ্মা ডাঙৰীয়া মই আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় আপুনি দিয়াৰ বাবে মই আপোনাৰ পৰা পথতে আপুনি ব্যস্ততাৰ মাজতে মই পথতে আপোনাৰ পৰা এইখিনি ল'ব লগা হ'ল মই পৰৱৰ্তী সময়ত কেতিয়াবা আকৌ সবিস্তাৰে জনাৰ চেষ্টা কৰিম এই মুহূৰ্তত আপোনাক মই ধন্যবাদ জনাইছোঁ